নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল ম্যাথ সলিউশন পিবিলৈ পুনৰবাৰ স্বাগতম জনাইছো মই ব্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত কৰিব সেই পৰীক্ষাৰ সহায় হোৱাকৈ ম্যাথৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ আলোচনা কৰিম এটো মোৰ 3 নম্বৰ ক্লাছ হয় আজি ইয়াত মেনচুৰেচন চেপ্টাৰটোৰ কোৱেশ্চন মই ডিসকাস কৰিম ইয়াৰ আগৰ ভিডিঅ'ত মোৰ ক্লাছ 1 আৰু ক্লাছ 2 ৰ প্ৰশ্নসমূহ দিয়া আছে যদি আপোনালোকে সেই ভিডিঅ' কেইটা চোৱা নাই চাব এই ভিডিঅ' কেইটাৰ লিংক এই ভিডিঅ'টোৰ প্লেলিষ্টত পাব বা এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত সেই ভিডিঅ' কেইটাৰ লিংক আছে ঠিক আছে আহকচোন আজি থকা প্ৰশ্নসমূহ আলোচনা কৰো এটা প্ৰথম প্ৰশ্নটো আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ এটা কোণৰ মাপ 40 ডিগ্ৰী আন কোণ দুটা সমান হলে প্ৰত্যেকৰে মাপ হ'ব অপচন কিটা দিছে এটা বহুত ধুনীয়া প্ৰশ্ন হয় এটা সমদ্বিবাহু ত্ৰিভুজৰ এটা কোণৰ মাপ দিছে 40 ডিগ্ৰী হয়নে আমাক আন কোণ দুটাৰ মাপ উলিয়াব কৈছে আৰু দিছে আন কোণ দুটা সমান হয়নে নহয় এতিয়া আমি এইখিনি এটা কথা জানিব লাগিব এটা ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি কিমান অৰ্থাৎ এটা ত্ৰিভুজৰ তিনটা কোণ আমি যদি যোগ কৰো কিমান পাম 180 ডিগ্ৰী হয়নে তাৰে এটা দিছে 40 ডিগ্ৰী বাকি দুটা সমান কথাটো মন কৰিব এটা দিছে 40 ডিগ্ৰী বাকি দুটা সমান হয়নে নহয় বাকি দুটা কিমান হ'ব কোণৰ মাপৰ সমষ্টি 180 পৰা 40 যদি আমি বিয়োগ কৰো তেতিয়া আমি কি পাম 140 সমান কাৰণে 2 হৰণ কৰি দিও কি পাম তেতিয়া 70 অৰ্থাৎ বাকি কোণ দুটাৰ প্ৰত্যেকৰে মাপ কিমান হ'ব 70 ডিগ্ৰী অতি সহজ হয়নে এটা আমি সমীকৰণ বনাইও কৰিব পাৰো সমীকৰণ বনাই কৰিবলৈ আমি কি কৰিব লাগিব বাকি কোণ দুটাৰ মাপ আমি x ডিগ্ৰী বুলি ধৰিব লাগিব এটা কোণৰ মাপ x হলে আনটো x এ হ'ব হয়নে নহয় কাৰণ কোণ দুটা সমান এটা কোণ কেটা থাকিব ত্ৰিভুজটো তিনটা এই দুটা সমান কোণ আৰু আনটো কিমান দিছে 40 এই তিনিটা যোগ কৰিলে আমি কি পাম 180 ডিগ্ৰী এনেকৈ সমীকৰণটো বনাই আমি x ৰ মানটো যদি উলিয়াই দিও তেতিয়া আমি কি পাম 70 ঠিক আছে এটা আপোনালোকে কৰি চাব নিজে 70 ডিগ্ৰী পাব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আছে এডাল তাৰে 56 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত বনাব পাৰি সেই তার ডালে এটা বৰ্গ বনালে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব অপচন কিটা দিছে এটা আমাক এডাল তার দিলে সেই তার ডালে যদি আমি এটা বৃত্ত বনাও এই তার ডালে কি কৰিলো আমি যদি এটা বৃত্ত বনাও বৃত্তটো ব্যাসাৰ্ধ কিমান হ'ব 56 হয়নে এই তার ডালে যদি আমি বৰ্গ এটা বনাও এই বৰ্গটোৰ প্ৰত্যেক বাহুৰ মাপ উলিয়াবলৈ কৈছে বৰ্গৰ চাৰিটা বাহুৰ মাপ সমান হয়নে নহয় গতিকে এটা বাহুৰ মাপ উলিয়াই দিলে হ'ল কথাটো মন কৰিব এই তার ডালে এই বৰ্গটো বনোৱা হৈছে গতিকে বৰ্গটোৰ আৰু বৃত্তটোৰ কি হ'ব পৰিসীমা সমান হ'ব পৰিসীমা কি হ'ব বৰ্গ আৰু বৃত্তৰ সমান হ'ব হয়নে নহয় পৰিসীমা মানে কি এই দৈৰ্ঘ্যটো ইয়াৰ দৈৰ্ঘ্যটো হয়নে নহয় লেংথ অফ বাউণ্ডাৰী গতিকে কি হ'ব বৰ্গটো আৰু বৃত্তটোৰ পৰিসীমা সমান হ'ব এটা আমি জানিব লাগিব বৰ্গৰ পৰিসীমা উলিওৱা ফৰ্মুলা আৰু বৃত্তৰ পৰিসীমা উলিওৱা ফৰ্মুলা বৰ্গ পৰিসীমা উলিওৱা ফৰ্মুলা কি আছিল 4 * a অৰ্থাৎ বাহুৰ দৈৰ্ঘ্যক আমি যদি 4 এ পূৰণ কৰো তেতিয়া আমি কি পাম বৰ্গৰ পৰিসীমা ঠিক আছে বৃত্তৰ পৰিসীমা বা বৃত্তৰ ক্ষেত্ৰৰ পৰিধি বুলি কোৱা হয় উলিওৱা ফৰ্মুলা কি 2 পাই r বা পাই * d যত r টো বুজায় কি ব্যাসাৰ্ধ হয়নে নহয় r টো কি বুজাব ব্যাসাৰ্ধ আৰু মানটো ইয়াত বহাই দিয়ক পাই মানটো বহাই দিয়ক 4a ইকুৱেল আমি কি পাম 2 * পাই মান কিমান 7/22 r ৰ মান কিমান 56 কেনসেল গল 7 * 56 8 বাৰ কি থাকিলে 4a ইকুৱেল 2 * 22 * 8 এই 4 টো সেটা লৈ যাওক কি হ'ব ইফালে পূৰণ আছে ইফালে নিলে হৰণ হ'ব হয়নে 4a কেনসেল যাব 2 কি থাকিলে 2 পূৰণ 22 পূৰণ 2 পূৰণ কৰি দিয়ক 2 পূৰণ 22 44 লগত 2 পূৰণ কৰি আমি কি পাম 88 অৰ্থাৎ বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 88 সেন্টিমিটাৰ এৰ কাৰেক্ট আনসাৰ কোনটো অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ হয়নে এটা হৈছে ইয়াৰ সলিউশন চাই লওক ইয়াৰ পিছৰ প্ৰশ্নটো আছে বৰ্গাকাৰ পথাৰ এখনৰ পৰিসীমা 44 সেন্টিমিটাৰ পথাৰখনৰ কালি নিৰ্ণয় কৰা আমাৰ বৰ্গাকাৰ পথাৰ এখনৰ পৰিসীমা দিছে 44 আমাক কালি উলিয়াব কৈছে এটা বৰ্গৰ পৰিসীমা উলিওৱা ফৰ্মুলা পাই আছিলো আমি 4a
কালি কি a স্কোয়াৰ কৰিলে হ'ল বাহুৰ দৈৰ্ঘ্যক আমি স্কোয়াৰ কৰি দিলে কি পাম বৰ্গ কালি হয়নে নহয় এটা আমাক 4a কি দিয়া আছে 44 দিয়া আছে নে ইয়াৰ পৰা আমি a কি পাম 4 টো এটা সাইডে লৈ গলে হৰণ হ'ব হৰণ গলে আমি কি পাম 11 ইয়াত বহাই দিয়ক 11 স্কোয়াৰ হ'ব আমি কি পাম 121 11 into 11 অৰ্থাৎ 11 লগত 11 পূৰণ কৰিলে আমি কি পাম 121 গতিকে পথাৰখনৰ কালি কি হ'ব 121 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ সো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন হয়নে ইয়াৰ পিছৰ প্ৰশ্নটো আছে এখন আয়তাকাৰ পথাৰৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 15 মিটাৰ বেছি যদি পৰিসীমা 240 মিটাৰ হয় দৈৰ্ঘ্য নিৰ্ণয় কৰা অপচন কিটা দিছে এটা আমাৰ প্ৰশ্নটো কি দিছে আয়তাকাৰ পথাৰ এখনৰ দৈৰ্ঘ্য দিছে প্ৰস্থতকৈ 15 মিটাৰ বেছি অৰ্থাৎ প্ৰস্থ যেটো স্মল লেটাৰ b এ বুজায় আমি যদি x বুলি ধৰো দৈৰ্ঘ্য যেটো স্মল লেটাৰ l এ বুজায় কিমান হ'ব ইয়াতকে 15 মিটাৰ বেছি গতিকে x ৰ লগত 15 যোগ কৰিব লাগিব ঠিক আছে যদি 15 গুণ বেছি বুলি ক'লে হেতেন তেতিয়া x ৰ লগত 15 পূৰণ কৰিলো হেতেন এটা বেছি বুলি কৈছে না গতিকে যোগ কৰিছো ঠিক আছে এই কথাটো লগতে মনত ৰাখিব তাৰপৰা দিছে পৰিসীমা 240 মিটাৰ এতিয়া আয়তৰ পৰিসীমা উলিয়া ফৰ্মুলা কি আছিল 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ যেটো আমাক প্ৰশ্নটো দিয়া আছে 240 গতিকে আমি 2 into l plus b equal to কি লিখিব পাৰো 240 বুজি পাইছে এটা l আৰু b একেটা বহাই দিয়ক এই দুইটো এটা সাইডে লৈ গলে কি হ'ব হৰণ 240 ক 2 এ হৰণ কৰি আমি কি পাম 120 l কিমান x plus 15 b কিমান x বহাই দিয়ক x এ কি হ'ব 2x এই 15 টো এটো সাইডে লৈ গলে কি হ'ব বিয়োগ এটো যোগ আছে এটো সাইডে নিলে বিয়োগ হ'ব 120 ৰ পৰা 15 বিয়োগ কৰিলে আমি কি পাম 105 আমাক অকল x লাগে দুইটো এটো সাইডে লৈ গলে হৰণ হ'ব 105 ক 2 এ যেতিয়া হৰণ কৰিম আমি কি পাম 52.5 105 ক 2 এ হৰণ কৰিলে আমি কি পাম 52.5 ঠিক আছে আমি x অৰ্থাৎ প্ৰস্থ কি পালো 52.5 গতিকে দৈৰ্ঘ্য কিমান হ'ব ইয়াৰ লগত 15 যোগ কৰি দিও 15 বেছি বুলি কৈছে কি হ'ব 5 5 2 7 5 1 6 67.5 অৰ্থাৎ আমি পথাৰখনৰ দৈৰ্ঘ্য l কি পালোগে 67.5 মিটাৰ সো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য কমে 56 সেন্টিমিটাৰ আৰু 33 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য হ'ব অপচন কিটা দিছে এটা আমাক এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য দিয়া আছে 56 আৰু 33 আমাক বাহুৰ দৈৰ্ঘ্য উলিয়াব কৈছে ৰম্বাসৰ চাৰিটা বাহুৰ মাপ সমান কথাটো মনত ৰাখিব গতিকে আমি এটা বাহুৰ মাপ উলিয়াই দিলে হ'ল যদি কৰ্ণ দিয়া থাকে বাহুৰ মাপ উলিওৱা ফৰ্মুলা এটো বাহুৰ মাপটো a বুজায় আমি কি কৰিব লাগিব কৰ্ণ দুডালক স্কয়াৰ কৰি প্লাস কৰিব লাগিব অৰ্থাৎ 56 ক স্কয়াৰ কৰিব লাগিব 33 ক স্কয়াৰ কৰিব লাগিব কৰি দুইটা প্লাস কৰিব লাগিব কৰি ইহতৰ বৰ্গমূল উলিয়াব লাগিব উলিয়াই ইয়াক 2 এ হৰণ কৰি দিব লাগিব তেতিয়া আমি কি পাম ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য ফৰ্মুলাটো হৈছে a equal to এটোৱে বাহুৰ দৈৰ্ঘ্য বুজায় d1 স্কয়াৰ প্লাস d2 স্কয়াৰ root over divided by 2 d1 আৰু d2 এ বুজাব ৰম্বাসটোৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য d1 56 লৈছো d2 33 লৈছো ঠিক আছে ফৰ্মুলা এটো এটা তো সলভ কৰক 56 ক আমি যদি স্কয়াৰ কৰো তেতিয়া আমি কি পাম 3136 33 ক আমি যদি স্কয়াৰ কৰো আমি কি পাম 1089 root over হয়নে এটা প্লাস অৰ্থাৎ যোগ কৰিলে আমি কি পাম 4225 root over তলত 2 ইয়াৰ বৰ্গমূল কিমান হ'ব ইয়াৰ বৰ্গমূল হ'ব আমি পাম 65 ঠিক আছে ৰুট উঠি যাব 65 ক 2 এ ডিভাইড অৰ্থাৎ হৰণ কৰি দিয়ক আমি কি পাম 32.5 অৰ্থাৎ ৰম্বাসটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 32.5 সেন্টিমিটাৰ সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে চাই লওক ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো পিছৰ প্ৰশ্নটো আছে এটা পেট্ৰল টেংকিৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ অনুপাত 8:4:2 এটা পেট্ৰল টেংকিৰ আমাক দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ অনুপাত দিয়া আছে 8:4:2 তাৰপৰা দিছে
যদি উচ্চতা 25 সেন্টিমিটাৰ হয় তেন্তে টেংকিটোৰ কিমান লিটাৰ পানী ধৰিব উলিয়াব কৈছে অৰ্থাৎ আমাক টেংকিটোৰ ভলিউমটো উলিয়াব কৈছে লিটাৰত আয়তন ভলিউম মানে কি অসমীয়াত আয়তন কি বুজাব ক্যাপাসিটি অৰ্থাৎ কিমান লিটাৰ তাত পানী ধৰিব ঠিক আছে এতিয়া ইয়াৰ ভলিউম অৰ্থাৎ আয়তন লিয়া ফৰ্মুলা হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা length into breadth into height আমাক দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা লাগিব অনুপাত কিমান দিয়া আছে 8:4:2 ইয়াত x লগাই দিয়ক ধুনিয়াকে length টো হ'ব এটা 8x breadth টো হ'ব 4x আৰু উচ্চতাটো হ'ব 2x যেটো অনুপাত দিয়া আছে তাত আমি x লগাই length breadth আৰু height টো অৰ্থাৎ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাটো 8x 4x আৰু 2x বুলি ধৰি ললো এখিলাগে ক্লিয়াৰ আছে এটা আমাক কি দিছে উচ্চতা 25 আমি উচ্চতা কি ধৰিছিলো 2x প্ৰশ্নটোত কি দিয়া আছে 25 গতিকে আমি 2x কি লিখব আৰু 25 ইয়াৰ পৰা আমি x মান কি পাম 2 টো এটাতে লৈ গলে 25ক 2 এ হৰণ কৰিব লাগিব আমি পাম 12.5 x মান পালো 12.5 এবিলাকত বহাই দিয়ক তেতিয়া লেংথটো কি হ'ব 8 পূৰণ 12.5 ব্ৰেথটো কি হ'ব 4 পূৰণ 12.5 হয়নে এটো পূৰণ কৰক পূৰণ কৰিলে আমি কি পাম 8 5 40 0 4 8 2 16 16 4 20 0 উকলিব 2 8 গুণা 8 তে 100 দশমিকটো এটা সংখ্যা আগত বহিব হয়নে ন 100 দশমিক 0 মানে কি 100 এটো পূৰণ কৰক 4 5 গুণ 20 0 2 4 গুণ 8 8 2 10 0 1 4 গুণ 4 কে 5 ইয়াতো ঠিক তেনেকৈ দশমিকটো এটা সংখ্যা আগত বহিব এটো আমি কি পাম 100 যেটো হ'ব লেংথ দৈৰ্ঘ্য প্ৰস্থ কিমান হ'ব 50 যেটো হ'ল b এটো লেংথ হ'ল এটো b হ'ল আৰু h উচ্চতা কিমান দিয়া আছে 25 হয়নে এটা আয়তনটো লিয়ে দিও এইটা পূৰণ কৰি দিও 150 25 150 25 পূৰণ কৰি দিও 5 25 পূৰণ কৰিলে 125 হ'ব 0 কেটা হ'ব দুটা তিনটা ইমান ইউনিটটো কি হ'ব ইয়াৰ ইউনিটটো কি আছিল সেন্টিমিটাৰ কিউব আহিব হয়নে এতিয়া আইখিটা মন কৰিব অপচন কিটা লিটাৰত আছে গতিকে আমি সেন্টিমিটাৰ কিউবৰ পৰা লিটাৰলৈ নিব লাগিব ইয়াৰ কাৰণে আমি এটা ৰিলেচন জানিব লাগিব সেন্টিমিটাৰ কিউব আৰু লিটাৰৰ মাজত থকা এই ৰিলেচনটো হৈছে 1 লিটাৰ ইকুৱেল টু 1000 সেন্টিমিটাৰ কিউব অৰ্থাৎ এটা পাত্ৰ আছে যাৰ ভলিউম বা আয়তনটো 1000 সেন্টিমিটাৰ কিউব যদি হয় তাত 1 লিটাৰ পানী ধৰিব হয়নে অৰ্থাৎ সেন্টিমিটাৰ কিউবৰ পৰা লিটাৰলৈ নিবলৈ হলে 1000 এ হৰণ কৰিব লাগিব ঠিক আছে আৰু লিটাৰ বা সেন্টিমিটাৰ কিউবলৈ নিবলৈ হলে 1000 এ পূৰণ এটা আমি সেন্টিমিটাৰ কিউবৰ পৰা লিটাৰলৈ নিম গতিকে 1000 হৰণ কৰি দিও 1000 0 কেটা আছে ইয়াক যদি আমি 1000 হৰণ কৰি দিও তেতিয়া কি হ'ব এই তিনটা শূন্য কেনসেল যাব তেতিয়া আমি কি পাম 125 লিটাৰ অৰ্থাৎ টেংকিটোত কিমান লিটাৰ ধৰিব 125 লিটাৰ সো এই কাৰেক্ট আনসাৰ হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে এটা চুঙাৰ আয়তন 616 সেন্টিমিটাৰ কিউব হলে উচ্চতা নিৰ্ণয় কৰা যদি চুঙাটোৰ ব্যাস 7 সেন্টিমিটাৰ হয় এতিয়া আমাক কি উলিয়াব কৈছে এটা চুঙাৰ উচ্চতা উলিয়াব কৈছে মানে আমাক h উলিয়াব কৈছে ঠিক আছে আয়তন v দিয়া আছে 616 সেন্টিমিটাৰ কিউব তাৰ পৰা ব্যাস d দিয়া আছে 7 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি জানিব লাগিব চুঙাৰ আয়তন ভলিউম উলিয়াব ফৰ্মুলা চুঙাৰ আয়তন উলিয়াব ফৰ্মুলা হৈছে v = pi r² h ঠিক আছে ইয়াত r টো বুজায় ৰেডিয়াস ব্যাসাৰ্ধ d ব্যাস দিয়া আছে 7 r কিমান হ'ব ব্যাসাৰ্ধ সদায় ব্যাসৰ আধা মানে 7ক 2 এ হৰণ কৰিলে আমি কি পাম r ঠিক আছে এটা এই মানকিটা আমি ইয়াত বহাই দিম h মানটো ওলাই যাব v আছে 616 পাই মান কিমান 22/7 r² 7/2 স্কয়াৰ থকাৰ কাৰণে দুটা লিখিছো 7/2 পূৰণ 7/2 h2 উলিয়াব লাগে এটা a7 এ কেনসেল গল a2 এ ইয়া কেনসেল গল 11 হয়নে কি থাকিলে 616 থাকিলে ইয়াত আৰু এটো সাইডে থাকিলে 11 * 7 আমি পাম 77 তলত 2 * h ঠিক আছে এতিয়া
এই 2টোৱে ইয়াক পূৰণ কৰিব লাগিব বৰ্জ পূৰণ ইংৰাজীত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰে h ইকুৱেল টু 616 ইনটু 2 তলত 77 ঠিক আছে এটা কটাকটি কৰক 7 এ 616 ক কেনসেল যাব 88 7 এ 77 ক কেনসেল যাব 11 ইয়াত 2 আছে তাপা 11 এ 88 ক কেনসেল যাব 8 কি থাকিলে 2 ইনটু 8 2 ইনটু 8 আমি কি পাম 16 অৰ্থাৎ আমি h ইকুৱেল কি পালো 16 ইউনিট হ'ব সেন্টিমিটাৰ হয় না নহয় অৰ্থাৎ চুঙাটোৰ উচ্চতা কিমান হ'ব 16 সেন্টিমিটাৰ সো এ কাৰেক্ট আনসাৰ হ'ব অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো পিছৰ প্ৰশ্নটো আছে ঘন আকৃতিৰ বাকচ এটাৰ আয়তন নিৰ্ণয় কৰা যদি বাকচটোৰ পৃষ্ঠকালি 7 to 6 মিটাৰ স্কয়াৰ হয় অপচন একিটা দিছে এটা আমাক ঘন আকৃতিৰ বাকচ এটাৰ আয়তন উলিয়াব কৈছে বাকচটোৰ পৃষ্ঠকালি দিছে 7 to 6 এটা আমি এখিতে দুটা বস্তু জানিব লাগিব ঘনকৰ আয়তন ভি উলিওৱা ফৰ্মুলা আৰু ঘনকৰ পৃষ্ঠকালি উলিওৱা ফৰ্মুলা ঘনকৰ আয়তন যেটো ভি এ বুজায় উলিওৱা ফৰ্মুলা হৈছে a কিউব যদি এটো বুজাব লেংথ অফ সাইড ঠিক আছে আৰু পৃষ্ঠকালি উলিওৱা ফৰ্মুলা হৈছে 6a স্কয়াৰ এতিয়া আমাক 6a স্কয়াৰ কি দিয়া আছে পৃষ্ঠকালি 7 to 6 গতিকে আমি 6a স্কয়াৰ কি লিখিব পাৰো 7 to 6 6 to এটো সাইড নিলে হৰণ হ'ব 726ক আমি 6 যদি হৰণ কৰো তেতিয়া আমি পাম 121 আমাক এ লাগে স্কয়াৰটো আইলে এটো ফালে √2 লাগিব হয়নে নহয় 121ৰ বৰ্গমূল কিমান 11 11 লগত 11 পূৰণ কৰিলে আমি কি পাম 121 আমি এই ভ্যালু কি পালো 11 ইয়াত বহাই দিওক a কিউব থকাৰ কাৰণে কি হ'ব 11 কিউব অৰ্থাৎ 11 পূৰণ 11 পূৰণ 11 এই তিনটা পূৰণ কৰিলে আমি কি পাম পূৰণ কৰি চাব 1331 অৰ্থাৎ আমি ঘন আকৃতিৰ বাকচটোৰ আয়তন কিমান পালোগে 1331 ইউনিট কি হ'ব মিটাৰ কিউব গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে আজি মই এই ভিডিওটোত এখিনি কোৱেশ্চন ডিসকাস কৰিলো আশা কৰো পৰীক্ষা দিয়াৰ ভিতৰতে এটা কোৱেশ্চন বা এনে ধৰণৰ এটা কোৱেশ্চন আহিব ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব লিংকটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু যদি এই চেনেলটো প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় সো আজিলৈ আহো বাই